সকল গৌৰৱ গগৈ এটা ভিডিঅ' মই লৈ আনিছো আপোনালোকৰ বাবে যিটো ভিডিঅ' আনিছো হেয়া হৈছে এখন সভা গৌৰৱ গগৈয়ে ৰঙা চকু দেখুৱাই দুৰ্দান্ত ভাষণেৰে অমিত শাহক কৈছে যে অমিত শাহে কংগ্ৰেছক অৰ্থাৎ গৌৰৱ গগৈক ভয় খুৱাই একো লাভ নাই কাৰণ গৌৰৱ গগৈ হৈছে লাচিতৰ বংশধৰ মানুহ তো হেয়াহে সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছো বিজেপি দলৰ নেতৃত্বক আজি এক সভা ছবি দেখাবলৈ বিচাৰো যদি তোমালোকে ভাবা যে উজনি অসমত কংগ্ৰেছ দল দুৰ্বল হৈ গ'ল তেতিয়া আহা এখন সভাত আহি আমাৰ কংগ্ৰেছৰ প্ৰস্তুতি তোমালোকে চোৱা আজি এখন সভা আমাৰ উপস্থিতি প্ৰমাণ কৰে যে আহা বছৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বৰ চৰকাৰ গঠন কৰা এই ঢৌ আমাৰ উজনি অসমৰ পৰা আৰম্ভ হ'ব আজি এইখন সভাৰ আয়োজন কৰাৰ বাবে যিমান কষ্ট আমাৰ প্ৰদেশ কংগ্ৰেছ জিলা কংগ্ৰেছ মণ্ডল কংগ্ৰেছ তিনিচুকীয়া ধেমাজি ডিব্ৰুগড় মাজুলী শিৱসাগৰ চৰাইদেউ যিমান কষ্ট আপোনালোকে কৰিছে আমাৰ মণ্ডলৰ বুথ কমিটিসকলে যিমান কষ্ট কৰিছে মোৰ ওচৰত ভাষা নাই মই আপোনালোকক কিমান মই কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰোঁ মোৰ ওচৰত ভাষা নাই আজি মই মাত্ৰ আপোনালোকক কৈছোঁ যদি এনেদৰে আপোনালোকে কষ্ট কৰি যায় আজিৰ পৰা এপ্ৰিল মাহলৈকে মাত্ৰ 8 মাহ আছে যদি প্ৰতিটো মাহৰ ভিতৰত আমি ন্যূনতম 10 দিন দিওঁ আজিৰ পৰা এপ্ৰিল মাহলৈকে প্ৰতিটো মাহ যদি আমি ন্যূনতম 10-12 দিন দিওঁ 100 দিন যদি আমি দলটোক দিওঁ 100 দিনৰ বিনিময়ত আমি চৰকাৰ গঠন কৰাটো 100% নিশ্চিত হ'ব আমি চৰকাৰ গঠন কৰিম কাৰ বাবে কৰিম নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয় নিজৰ পৰিবাৰৰ নামত বাগান কিনিবলৈ নহয় নিজৰ ল'ৰা নামত 18টা কোম্পানী খুলিবলৈ নহয় আমি চৰকাৰ গঠন কৰিম অসমৰ দুখীয়া অঞ্চলৰ ৰাইজক সহায় কৰিবলৈ আমি চৰকাৰ গঠন কৰিম আজিৰ তাৰিখত এইখন চৰকাৰ বিভিন্ন এছঅপি কথা ক'বলৈ আৰম্ভ কৰিছে নে নাই কৰা বিভিন্ন এছঅপি কথা আৰম্ভ কৰিছে আমিও কিছু এছঅপি বাবে চিন্তা কৰিছোঁ পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব আমাৰ এছঅপি হ'ব যে বাগানৰ ভিতৰত গাঁৱৰ ভিতৰত আমি মদৰ দোকান বন্ধ কৰিম চৰকাৰী স্কুল আমি আৰম্ভ কৰিম আমাৰ এছঅপি হ'ব যে দিছপুৰত ডাঙৰ 4গৰাকী 5গৰাকী ডাঙৰ ঠিকাদাৰক সহায় কৰাতকৈ আমি স্থানীয় ঠিকাদাৰসকলক আমি বেছি মৰম কৰিম আমাৰ এছঅপি হ'ব যে আদানী আৰু আম্বানী আৰু পতঞ্জলিকৈ বেছি গুৰুত্ব দিয়াতকৈ আমি থলুৱা উদ্যোগক আমি বেছি মৰম কৰিম আমাৰ এছঅপি হ'ব যে গুৱাহাটীৰ কাষত ডাঙৰ প্ৰাইভেট স্কুল ডাঙৰ দামী স্কুল খোলাতকৈ আমি চৰকাৰী স্কুলৰ শিক্ষকসকলক আমি বেছি মৰম কৰিম আমাৰ এছঅপি হ'ব যে ডাঙৰ নিজি হস্পিটেল খোলাতকৈ আমাৰ চৰকাৰী হস্পিটেলৰ ভিতৰত আমাৰ ডক্টৰ নাৰ্ছ আমাৰ ৱাৰ্ড বয়সকলক আমি বেছি গুৰুত্ব দিম আমি সকলোৱে স্বীকাৰ কৰোঁ যে 2001 চনৰ পিছত 2016 চনলৈকে প্ৰায়ত তৰুণ গগৈ দেৱৰ চৰকাৰ দিনত অসমত শান্তি ঘূৰি আহিলে শান্তি আহিলে নাই হাকক আমি সকলোৱে স্বীকাৰ কৰোঁ প্ৰয়াত তৰুণ গগৈ দেৱৰ ৰাজনৈতিক বিৰোধী সকলো স্বীকাৰ কৰিব যে অসমৰ ভিতৰত কংগ্ৰেছ চৰকাৰ দিনত শান্তি ঘূৰি আহিলে কিন্তু আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তেওঁলোকে অসমৰ ভিতৰত সংঘাত সৃষ্টি কৰিবলৈ বিচাৰে ভাইকৰ ককাইকৰ মাজত কাৰ্য লগাবলৈ বিচাৰে আমি আমাৰ দিনত নৱপ্ৰজন্মৰ যুৱক যুৱতীৰ হাতত কম্পিউটাৰ আৰু লেপটপ দিছিলোঁ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নৱপ্ৰজন্মৰ হাতত আজি বন্দুক দিবলৈ বিচাৰিছে কিমান লজ্জাজনক কথা
আমাৰ দিনত আমি ইয়াৰ পৰা গাঁৱৰ পৰা ল'ৰা ছোৱালীবোৰ আমি গুৱাহাটীলৈ লৈ গৈছিলোঁ শিক্ষাৰ প্ৰতি তেওঁলোকে আৰু আগ্ৰহী হওক আমি আমেৰিকালৈ আমাৰ ল'ৰা ছোৱালীবোৰ লৈ গৈছিলোঁ কিন্তু আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গাঁৱৰ ভিতৰত মদৰ দোকান খুলি আমাৰ নৱ প্ৰজন্মৰ হাতত এটা মদৰ বটল দি দিছে এয়া হৈছে বৰ্তমানৰ অৱস্থা আমি আনিলো শান্তি তেওঁলোকে বিচাৰে অশান্তি আমি দিলো ল'ৰা ছোৱালী হাতত কম্পিউটাৰ ল্যাপটপ তেওঁলোকে হাতত দিবলৈ বিচাৰিছে বন্দুক আৰু মদৰ বটল আজি মহিলাৰ কথা কয় আজি মহিলাৰ বাবে চিন্তা কৰে এই বিজেপি দলতকৈ দুগুণ বেছি কাম মহিলাসকলৰ বাবে আগৰ আমাৰ কংগ্ৰেছ চৰকাৰে কৰিছিল প্ৰায়তঃ তৰুণ গগৈদেৱে কৰিছিল হে আঁচনিবোৰ মনত পেলাওক হে কল্পতৰু আঁচনি হে মামনি আঁচনি হে মাজনী আঁচনি হে বাইদেউ আৰু নবৌ আঁচনি আমি মহিলাসকলৰ বাবে পঞ্চায়ত নিৰ্বাচনত 50% ৰিজাৰ্ভেশ্যন আমাৰ কংগ্ৰেছৰ দিনত আমি দিছিলোঁ কিন্তু আজি তাৰিখত এইখিনি আঁচনি নাই আজি গুৱাহাটী মেডিকেল কলেজৰ ভিতৰত আপোনালোকে দেখা পালে যে কেনেদৰে এজন কণমানি শিশু আজি চৰকাৰৰ গাফিলতিৰ বাবে আজি মৃত্যু হ'ল মুখ্যমন্ত্ৰীক ক্ষমা বিচাৰিব লাগিছিল লগে লগে স্বাস্থ্য মন্ত্ৰী নিজৰ পদৰ পৰা পদত্যাগ দিবলৈ নিৰ্দেশ দিব লাগিছিল কিন্তু হে কণমানি জনৰ মৃত্যু হৈ যোৱাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী কিমান পাতলভাৱে কৈ দিলে হয় মোৰে দায়িত্ব মোৰে ভুল আৰু এইখিনি কথা কৈ নিজৰ দায়িত্ব সামৰি ল'লে কোনো সহানুভূতি নাই কোনো চিন্তা নাই ইমানো তেওঁলোকৰ ওচৰত এটা মানৱীয়তাৰ চিন্তা নাই যে হে কণমানিসকলৰ শিশু মাতৃৰ ওচৰত গৈ ক্ষমা বিচাৰিবলৈ আজি এয়া হ'ল তেওঁলোকৰ চৰকাৰ আজি বাগানৰ কাৰণে চিন্তা কৰে আমাৰ কংগ্ৰেছ চৰকাৰ দিনত বাগানৰ প্ৰতিনিধিত্ব কৰা ব্যক্তিসকলক নেতাসকলক আমি ৰাজনৈতিকভাৱে উচ্চ পদবীত আজি তেওঁলোকক নেতৃত্ব দিবলৈ এটা পৰিস্থিতি গঠন হৈছিল পৃথিৱী মাঝি ডাঙৰীয়া কংগ্ৰেছ চৰকাৰ দিনত অধ্যক্ষ আছিলে বিধানসভাত ঘাটৱাৰ ডাঙৰীয়া কেন্দ্ৰ চৰকাৰৰ শক্তিশালী মন্ত্ৰী আছিল এটৱা মুণ্ডা ডাঙৰীয়া মন্ত্ৰী অজিত সিং ডাঙৰীয়া মন্ত্ৰী প্ৰয়াত দিনেশ প্ৰসাদ গোৱালা মন্ত্ৰী এনে ধৰণৰ বাগানৰ প্ৰতিনিধিত্ব কৰা আমাৰ এই মহান নেতাসকলক ৰাজনৈতিকভাৱে তেওঁলোকৰ হাত আৰু শক্তিশালী কৰা গৈছিল কিন্তু আজিৰ তাৰিখত বিজেপি দলৰ ভিতৰত থকা বাগানৰ প্ৰতিনিধিত্ব কৰা বিধায়কসকল বাগানৰ শ্ৰমিকসকল আজি খালী পেট শুই আছে বাগানবোৰ বন্ধ হৈ গৈছে বাগানৰ ৰাস্তাবোৰ অহা যোৱাবোৰ একদম বেয়া হৈ গৈছে কিন্তু বিজেপি দলৰ ভিতৰত থকা বিধায়কখিনি আজি তাৰিখত নিমাত একো ক'বলৈ পোৱা নাই একো ধৰ্ণা নাই মুখখনৰ পৰা এটা তো শব্দ নোলায় আজি কিয় তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ভয় কৰে মুখ্যমন্ত্ৰী মহোদয় আজি তেওঁলোকে মাটি সুৰক্ষা কথা কয় তেওঁলোকে খিলঞ্জীয়া মানুহৰ মাটি সুৰক্ষা প্ৰদান কৰিব আজি কাক তেওঁলোকে উচ্ছেদ কৰা নাই আজি মাটি ক্ষেত্ৰত অসমৰ প্ৰত্যেক সমাজত তেওঁলোকে উচ্ছেদ কৰিছে খবৰ লওক ডিমা হাছাওত তাত ডিমাছা মানুহক উচ্ছেদ কৰিছে খবৰ লওক চিলাপাথাৰত তাত ভাষিক সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে খবৰ লওক গুৱাহাটীত তাত মিচিং মানুহক উচ্ছেদ কৰিছে খবৰ লওক ডিফুত তাত কাৰ্বি মানুহক উচ্ছেদ কৰিছে খবৰ লওক গোৱালপাৰাত তাত ভাষিক সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে খবৰ লওক নাওবস্তিয়াত তাত খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিছে খবৰ লওক কোকৰাঝাৰত তাত বড়ো মানুহক উচ্ছেদ কৰিছে খবৰ লওক দুলু বাগিচাত তাত বাগানৰ শ্ৰমিকসকলক উচ্ছেদ কৰিছে কাৰো লগত আলোচনা কৰা নাই কাকো সোধা নাই এদিনা তেওঁলোকে উঠি ভাবিলে যে আদানী আৰু আম্বানীক অসমৰ প্ৰায় 40,000 মাটি বিঘা আমি বিক্ৰী কৰি দিওঁ আৰু বিক্ৰী কৰি পেলালে আজি এয়া হ'ল অসম এডভান্টেজ অসম তেওঁলোকে আয়োজন কৰে কিন্তু এডভান্টেজ অসম নহয় এডভান্টেজ আদানী ইয়াত চলি আছে আৰু যেতিয়া ৰাইজে সজাগ হয় যেতিয়া ৰাইজে সচেতন হয় আমাৰ মাজত কেনেদৰে কাৰ্য লগাব পাৰে ধৰ্ম ভিত্তিত
ভাষা ভিত্তিত জাতিৰ ভিত্তিত জনগোষ্ঠীৰ ভিত্তিত তেওঁলোকে কাৰ্য লগাবলৈ চেষ্টা কৰে এই কাৰণে মই বিভিন্ন সভাত অসমৰ জনসাধাৰণক অলপ সেই মহাভাৰত চিৰিয়েলটো চাবলৈ অনুৰোধ জনাইছোঁ মহাভাৰত চাইছে নে নাই চোৱা চাইছে নে নাই চোৱা আকৌ এবাৰ চাব আৰু চাই বুজিব ভাবিব যে কেনেদৰে যুধিষ্ঠিৰ দুৰ্যোধন কৌৰৱ আৰু পাণ্ডৱ একে ঘৰত ডাঙৰ হ'ল একেলগে ভাত খাইছিল একেলগে গুৰু দ্ৰোণাচাৰ্যৰ পৰা প্ৰশিক্ষণ ল'ল কেনেদৰে ভাইকৰ ককায়েকৰ মাজত সংঘাত সৃষ্টি হ'ল এবাৰ ভাবি চাওক তেতিয়া গম পাব যে দুইটা ভাই ককায়েকৰ মাজত ভালে সম্পৰ্ক আছিলে কিন্তু এই ভাল সম্পৰ্কটো বেয়া কৰিলে এজন মামাই মনত আছে নে নাই মনত আছে নে নাই হে মামাৰ নাম কি হে মামাৰ নাম কি হে মামাৰ নাম কি অলপ জোৰছে কওক নাম নাম আৰু অন্তিমবাৰ নাম অসমৰ হকনি মামা হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ হকনি মামা হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাৱধান হ'ব লাগিব নে নালাগে এই অসমৰ হকনি মামা না খিলঞ্জীয়া মানুহৰ চিন্তা কৰে না ভাষিক সংখ্যালঘু মানুহৰ চিন্তা কৰে না আমাৰ বড়ো ৰাভা কাৰ্বি মানুহৰ চিন্তা কৰে তেওঁ মাত্ৰ এটাহে চিন্তা যে তেওঁ কৰোড়পতি সম্পত্তি আৰু কেনেদৰে বাঢ়িব পাৰে আজি খবৰ ল'ব অসমৰ ভিতৰত যিমানবোৰ কাম হয় ডিব্ৰুগড়ৰ ফ্লাইঅভাৰৰ পৰা আপোনালোকৰ PWD ৰাস্তালৈকে খবৰ লওক যিমানবোৰ হোটেল খুলিছে ইয়াৰ এই অঞ্চলৰ কিছু বাগানৰ ভিতৰত যে হোটেল খুলিবলৈ আৰম্ভ কৰিছে ইয়াৰ পৰা গুৱাহাটী সেই GS ৰোডৰ মেকডনাল্ডছ লোকে খবৰ লওক বাহিৰৰ পৰা যিমান শিল্পী আহে গান গাবলৈ যিমানবোৰ কনচাৰ্ট হয় যিমান কনচাৰ্ট যিমান ডাঙৰ ডাঙৰ অদৰকাৰী ফ্লাইঅভাৰ যিমান হোটেল যিমান ৰিজৰ্ট প্ৰত্যেক ক্ষেত্ৰত অসমৰ ব্যৱসায় কৰা মানুহখিনি এটা বিশেষ টেক্স দিব লাগে কোনটো টেক্স বিজেপি দলক সেই সন্দেহ দিয়া টেক্সটো নহয় সিন্ডিকেটক সমঝাই দিয়া সেই টেক্সটো নহয় আনকৈ সিন্ডিকেট কৰা মানুহখিনিও এই টেক্সটো দিব লাগে সিন্ডিকেট কৰক গুৱাহাটীৰ ভিতৰত মেকডনাল্ডছ খোলক অসমৰ যিকোনো উদ্যোগ যদি কৰিব বিচাৰে প্ৰথমে দিব লাগিব মামি টেক্স যদি অসমৰ ভিতৰত যদি বাহিৰৰ পৰা কোনোবা এজন শিল্পী মাটি কনচাৰ্ট চলাবলৈ বিচাৰে প্ৰথমে দিব লাগিব কি যদি ক'বাত ফ্লাইঅভাৰ কাষত মাটি কিনিবলৈ বিচাৰে প্ৰথমে কি দিব লাগিব যদি আপোনালোকে ক'বাত বাহিৰৰ পৰা কোম্পানী আনিছে পাৰ্টনাৰশ্বিপ কৰিবলৈ বিচাৰে ডিস্ট্ৰিবিউশন কৰিবলৈ বিচাৰে প্ৰথমে কি দিব লাগিব এয়া হ'ল হকনি মামাৰ আসন আৰু এয়া হ'ল বৰ্তমানৰ অসমৰ অৱস্থা মামি টেক্স নিদিয়াকৈ অসমৰ ভিতৰত কাম নহয় এইখিনি কথা আমি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ গাঁৱে ভূঞে আমি মিটিং কৰিছো অসমৰ ৰাইজক আমি সজাগ হ'বলৈ অনুৰোধ জনাইছো যে হকনি মামা দলৰ পৰা সাৱধান হোৱাটো উচিত এই হকনি মামা দলৰ ভিতৰত আমি নিজে ধৰিছো অসমৰ ভিতৰত গৰু চুৰ ধৰিছে নে নাই ধৰা অসমৰ ভিতৰত राजा वारिंग जी शिल्पी तिर्की जी असम में वोट चोर से पहले
हमने एक और चोरी को पकड़ा, वो है गाय की चोरी को। आपने तो अपने प्रदेश में सिर्फ वोट चोर सुना है, लेकिन असम के लोगों ने गोरु सूर भी पकड़ा है। হয় না নহয়? হয় না নহয়? আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চাওক, যেতিয়া তেওঁলোকক সোধা গ'ল যে আপোনাৰ চৰকাৰৰ এগৰাকী মন্ত্ৰী কেন্দ্ৰৰ চৰকাৰৰ পৰা গৰুৰ নামত 50 লাখ টকা লৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় কিনো ডাঙৰ কাম কৰিলে, মন্ত্ৰীও নিজৰ ঘৰৰ চিন্তা কৰিব লাগিব। মন্ত্ৰীও তো সদায় মন্ত্ৰী হৈ নাথাকে, তাৰ বাবে চিন্তা কৰিব লাগিব। এয়া হ'ল তেওঁলোকৰ কথা, হয়নে নহয়? এইখিনি কথা ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰোঁতে এতিয়া মোৰ ওপৰত পাকিস্তানৰ এটা অপপ্ৰচাৰ চলাব আৰম্ভ কৰিছে, হয়নে নহয়? আমি এতিয়া ইমান দিন আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে শুনি আছিলো এই ধৰণৰ অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ, কিন্তু বিজেপি দল কিমান শংকিত আমি গম পালো যেতিয়া অমিত শ্বাহ ডাঙৰীয়াও এতিয়া পাকিস্তানৰ অপপ্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে। অসমত আহি অমিত শ্বাহ ডাঙৰীয়া আমাৰ নাম লৈ আমাক ভয় খুৱাবলৈ বিচাৰে। মই বিনম্ৰতাৰে মই ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক জনাবলৈ বিচাৰিছো, অমিত শ্বাহ ডাঙৰীয়া আমাক ভয় খুৱাবলৈ চেষ্টা নকৰিব। মই লাচিতৰ বংশৰ মানুহ। অমিত শ্বাহ ডাঙৰীয়া আমাক ভয় খুৱাবলৈ চিন্তা নকৰিব। মই বিনম্ৰতাৰে কৈছো, মই লাচিতৰ বংশৰ মানুহ। মই কোনো প্ৰধানমন্ত্ৰী, কোনো কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আমি ভয় নকৰো। আমাক লাগে অসমৰ আইসকলৰ আশীৰ্বাদ, আমাক লাগে অসমৰ বয়োজ্যেষ্ঠসকলৰ মৰম, আমাক লাগে অসমৰ নৱপ্ৰজন্ম সমৰ্থন। অসমৰ ৰাইজ আমাক আশীৰ্বাদ দিবনে? অসমৰ ৰাইজ আমাক আশীৰ্বাদ দিবনে? তো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আপোনালোকে যিমান ফলছ কেছ লগাবলৈ বিচাৰে ফলছ কেছ লগাই লওক। অসমৰ ৰাইজৰ মৰম আমাৰ সুৰক্ষা কৱচ হৈ থাকিব। অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ সুৰক্ষা কৱচ হৈ থাকিব। কোনো ক্ষতি আপোনালোকে আমাক কৰিব নোৱাৰিব, কোনো ক্ষতি আপোনালোকে পেলাব নোৱাৰিব আমাৰ ওপৰত। সেইকাৰণে আমি কাম কৰি যাম। প্ৰয়াত তৰুণ গগৈদেৱ, প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱ যি আদৰ্শ লৈ অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিক একতা এটা বাণীত বান্ধি ৰাখি অসমৰ মাজত উন্নতি সম্প্ৰীতি এনাজৰী সৃষ্টি কৰিবলৈ বিচাৰে অমিত শ্বাহ ডাঙৰীয়া, আপোনালোকে নিজৰ কেছ লগাই থাকক। আমি প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱৰ, প্ৰয়াত তৰুণ গগৈদেৱৰ পথ অনুকৰণ কৰি আমি অসমৰ ৰাইজৰ আমি সেৱা কৰি যামগৈ। আমি বিভিন্ন জনগোষ্ঠী জনজাতিক আমি সন্মান আমি কৰি যামগৈ। 6 স্কেডিউলক, ট্ৰাইবেল বেল্ট ব্লকক আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দুৰ্বল কৰিবলৈ নিদিওঁ। আজি বাগানৰ আমাৰ শ্ৰমিকসকলৰ আজি মাটি যিদৰে তেওঁলোকে লৈ উদ্যোগক দিবলৈ বিচাৰিছে, আমি ইমান সহজ সৰলভাৱে আমি মাটি ল'বলৈ নিদিওঁ। আমি শুনিছিলোঁ গৰু চোৰ, এতিয়া শুনিছোঁ বুট চোৰ, অলপ পিছত আমি শুনিম মাটি চোৰ। অলপ দিনৰ পিছত আমি শুনিম মাটি চোৰ। আগন্তুক দিনত মই আপোনালোকক কৈছোঁ, এই গধুৰ দায়িত্ব মাত্ৰ কংগ্ৰেছ দলৰ ওপৰত যে গৰু চোৰ, মাটি চোৰ, বুট চোৰৰ পৰা অসমৰ মানুহক আমি শান্তিৰ পথেৰে আমি আগুৱাই লৈ যাব লাগিব। মই বিশেষ দীঘলীয়া ক'বলৈ বিচৰা নাই। ইয়াৰ পিছত মই এটা ফ্লাইট লৈ বিহাৰলৈ আমাক যাব লাগিব। অহা কাইলৈ ৰাহুল গান্ধী ডাঙৰীয়াৰ পাটনা যে ভোট অধিকাৰ যাত্ৰা আছে
তাত মোক অংশগ্ৰহণ কৰিব লাগিব সেইকাৰণে মোৰ বক্তৃতা দিয়াৰ পিছত সভাখন চলি থাকিব কিন্তু মই আপোনালোকক বিদায় দিব লাগিব মই শেষত পুনৰবাৰ আমাৰ ডিব্ৰুগড় জিলা কংগ্ৰেছক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আমাৰ দলৰ নেতৃত্ব যিসকলে যোৱা এক সপ্তাহ ভিতৰত অসমৰ চুকে কোণে গৈ জিলা পৰ্যায় আমাৰ বুথ চুৰ চকীয়েৰক BLA প্ৰশিক্ষণ শিবিৰত তেওঁলোকে প্ৰশিক্ষণ দিছে মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া ৰিপুণ বৰা ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়া জাকিৰ হুছেইন সিকদাৰ ৰজনীনা তিৰ্কী প্ৰদীপ সৰকাৰ আৰু সকল আমাৰ বিধায়কসকলক মই নিজৰ আন্তৰিক মৰম ধন্যবাদ জ্ঞাপন কৰি মই জনাবলৈ সুখী যে প্ৰায় আমি ২৭,০০০ BLA এজেণ্ট ইতিমধ্যে কংগ্ৰেছ দলৰ পৰা আমি থিয় কৰি দিবলৈ সক্ষম হৈছোঁ ২৭,০০০ BLA এজেণ্ট আমি থিয় কৰিবলৈ আমি আগবাঢ়ি গৈছোঁ পৰৱৰ্তী দিনত বুথ কমিটিৰ ওপৰত আমি জোৰ দিব লাগিব এনেদৰে পুনৰবাৰ কৈছোঁ যদি ১০০ দিন আমি দিওঁ ১০০% আমাৰ চৰকাৰ আহিব এইখিনিয়ে কথা কৈ ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছোঁ ধন্যবাদ জয় হিন্দ জয় আয়ক ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ আজিলৈ বাই বাই